মোকালমৰ বনপুৰাত ৰাইজৰ দলৰ বিশাল যোগদান আৰু গণসমাৱেশৰ প্ৰস্তুতি। নলবাৰী জিলাৰ মোকালমৰ বনপুৰাত নলবাৰী জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া যোগদান আৰু গণসমাৱেশৰ প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে ৰাইজৰ দলে। বৰক্ষেত্ৰী সমষ্টিৰ বনপুৰাত এই যোগদান আৰু গণসমাৱেশৰ বিজেপি আৰু কংগ্ৰেছৰ দুৰ্গত বাৰুকৈ আঘাত হানিব বুলি চৰ্চা লাভ কৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত হ'বলগা গণসমাৱেশত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৫ শতাধিক লোকে ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা আছে। গণসমাৱেশত অখিল গগৈৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুৰ ৰহমানকে ধৰি বহু কেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব। তদুপৰি নলবাৰী জিলা সমিতিৰ নেতৃত্বৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ নেতৃত্বও উক্ত সমাৱেশত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। বৰক্ষেত্ৰী সমষ্টিৰ সকলো ৰাইজক উক্ত সমাৱেশত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে আয়োজক সমিতিয়ে। উল্লেখ্য যে অসম বিধানসভাৰ নিৰ্বাচন আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমতে সাংগঠনিক তৎপৰতা চলাইছে ৰাইজৰ দলে। আপোনালোকে ইতিমধ্যে গম পাইছে অহাকালি ইয়াত আমাৰ সন্মানীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আহিব। অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত প্ৰায় ৫ শতাধিক বিভিন্ন ৰাজনৈতিক দল বিভিন্ন দল সংগঠনৰ পৰা যোগদান কৰিব আৰু ইয়াত প্ৰায় ৪ সহস্ৰাধিক নাগৰিকে ইয়াত যোগদান সভাত অংশগ্ৰহণ কৰিব। আপোনালোকে গম পাইছে প্ৰস্তুতি চলি আছে। আমাৰ প্ৰায় ১টা বজাৰ পৰা গণসমাৱেশ অনুষ্ঠিত হ'ব। ইয়াত উপস্থিত থাকিব সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় উপসভাপতি হৰেশ্বৰ বৰ্মন ডাঙৰীয়া, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়া আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গ। নলবাৰী জিলা সমিতি আৰু বৰক্ষেত্ৰী সমষ্টিৰ উদ্যোগত এই প্ৰস্তুতি চলি আছে। আপোনালোকে ইতিমধ্যে গম পাইছে ৰাইজৰ দলৰ এটা উত্থান আহিছে। শদিয়াৰ পৰা ধুবুৰী আমাৰ সভাপতি ডাঙৰীয়াই ধুবুৰী কেইদিনমান আগত বৰপেটা আৰু উজনিৰ বিভিন্ন ঠাইত ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় ৰাইজৰ দলৰ এটা উত্থান আহিছে। আমি ভাবিছোঁ তাৰপিছত এটা ইয়াত ৰাইজৰ দলৰ এটা উত্থান হ'ব বুলি আমি ভাবিছোঁ। আৰু আপোনালোকে গম পাব আছে নিশ্চয় প্ৰায় ৪০০-৫০০ বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক দলৰ পৰা যোগদান কৰিব অহাকালি। ৰাইজক আমি এতিয়া আহ্বান জনাওঁ, যিহেতু অখিল গগৈ ডাঙৰীয়া বিভিন্ন সমস্যাৰ বিভিন্ন দীৰ্ঘদিন ধৰি তেখেতে ৰাইজৰ হৈ মাত মাতি আহিছে। সকলোৱে আহক, সকলোৱে অংশগ্ৰহণ কৰক। আমি উদ্যোক্তাসকলে আমি এটাই আশা কৰিছোঁ, আমাৰ এই গণসমাৱেশত তেখেতে সফল কৰক। সকলোৱে মোকালমৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, MP লাইভ।